গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা চাহ নাস্তা কৰিলোঁ, ৰুটি বনাইছিলোঁ, ৰুটি দি চাহ খালোঁ। চাহ খাই নহয় লগে লগে ৰন্ধা বঢ়া কৰিছোঁ, কাৰণ এফালে যাব ওলাইছোঁ। এফালে মানে বুবুহঁতৰ ঘৰত যাব ওলাইছোঁ। গা চা ধুলোঁ আৰু দেখিছেনে চুইজাৰ এজন পিন্ধি লৈছোঁ। এতিয়া যাওঁ বলক, যাই পেলাই কি কৰোঁ আৰু কোনে কোনে গৈছে গোটেইবিলাক দেখাম। আপোনালোকে বলকটো শেষলৈকে চাই থাকিব। কিয় ৰন্ধা বঢ়াটো কৰি থৈ যাব লাগে। এয়া ৰন্ধা বঢ়া কৰি লৈছোঁ, ভাত বনাইছোঁ এইপিনে, আৰু এইপিনে তৰকাৰী বনাই থৈছোঁ মাছ দি, ফুলকবি আলু দি, আৰু বাকী কেইজন খাব নহয়। এতিয়া যাওঁ বলক। ক'ৰবাত যাব হ'লে নহয় সহজে ট'টো পোৱা নাযায়। বজাৰত অলপ খোজকাঢ়ি আহিহে এটা ট'টো পালোঁ। এতিয়া যাওঁ বলক। বহুদিন পিছত আহিলোঁ, আহিম কৰি অহাই নহয়, আৰু ঘৰৰ পৰা সহজে ওলাব নোৱাৰি নহয়, কাম চাম থাকে। আৰু মই আহিছোঁ যে বুবু নাজানে, হঠাৎ কৰি আহি চমকাই দিলোঁ বুবুক। দুপৰীয়া সময়, এতিয়া 1মান বাজে, আৰু ইহঁতে আহিছে যে মই জানো, সেইকাৰণে ময়ো অকলে আহিলোঁ। সিহঁতে চাহ খাইছে, ময়ো খোৱা নাই। এতিয়া চাহ খালোঁ, আৰু ইহঁতৰ নহয় বুবুহঁতৰ ৰন্ধা বঢ়া হৈ গৈছে। দুপৰীয়া সময় ক'লোৱে 1মান বাজে। এতিয়া আমাৰ কাৰণে ৰন্ধা বঢ়া কৰিব। মই চাহটো খাই তাৰপিছত ৰন্ধা বঢ়া কৰি লওঁ আৰু যোগাৰ দিওঁ, কাৰণ বুবু অকলে নহয়। আৰু গোটেইকেইটাতো বহি আছে, দেখিলে আপোনালোকে। এতিয়া বনাই আছোঁ ভাজি, লগতে মটন, ৰঙালাও দি, বেঙেনা ফ্ৰাই, আৰু গৰৈ মাছৰ চাটনি, আৰু কিবা কিবি আছে। আৰু মোৰ নহয় দুপৰীয়াৰ খোৱাবিলাক গোটেইবিলাক টেষ্টি খোৱা, মোৰ পচন্দৰ। যি কি নহওক, এতিয়া ভাত চাত ওলাই দিওঁ সিহঁতক। বাচ্চা পাৰ্টি আগত খাই লওক, তাৰপিছত ডাঙৰ পাৰ্টি খাব। এতিয়া ইহঁতে বহিছে, মাজনী হয়, ল'ৰা গোটেইকেইটা বহিছে। গোটেইকেইজনৰ খোৱা হ'ল, মই আৰু বুবু বাট আছোঁ। এতিয়া খাই পেলাই আহি আছোঁ। আপোনালোকে ব্লগটো চাই থাকক। হাই গাইজ, খোৱা লোৱা কৰিলোঁ, দেখালোৱে। আৰু খোৱা লোৱা কৰি নহয় গোটেইবিলাক শুই আছে। মই অলপ ঘূৰা ফুৰা কৰি আছোঁ বুবু ঘৰৰ পিছফালে, আৰু ইমান ধুনীয়া পৰিৱেশ নহয়, আহক দেখাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগবিলাক জনে চাই থাকে, প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। শেষলৈকে চাব, আহক দেখাই আছোঁ বুবু ঘৰৰ চাৰিওপিনে ভিউটো। বুবুহঁতৰ পিছফালে বাৰীখন দেখিছেনে, যেন কুঁৱলী পৰি আছে আবেলি সময়। এতিয়া ভিতৰত সোমাওঁ, আৰু দেখিছেনে কুঁৱা, পানীৰ কুঁৱা হয়। আজিকালিতো কুঁৱা নাইয়ে, বহুতৰ ঘৰত কুঁৱা নাই, আগত আছিল। দেখিছেনে? এতিয়া ভিতৰত সোমাওঁ। ইয়াত আহিলে ভালে লাগে ঘূৰা ফুৰা কৰি। গাঁৱৰ মানে ইমান ধুনীয়া বাৰীখন চাই নহয়, ইমান ধুনীয়া লাগে। এইটো অমিতা গছ, অমিতা ধৰি আছে। অমিতাখিনি দেখিছেনে কিমান ধুনীয়াকৈ লাগি আছে। আৰু এইটো হৈছে মাজনীহঁতৰ ঘৰ, পিছফাল। ফুলবিলাক দেখিছেনে, মানে ইমান ধুনীয়া লাগিছে নহয়। এইটো হৈছে বুবুৰ জাৱৰ ঘৰ, আৰু এইটো বুবুহঁতে থাকে। আৰু বুবুৰ জাৱৰ দেখিছেনে, ইমান ধুনীয়া হাঁহ। মুৰ্গী কেইটাও হয়, আৰু হাঁহ কেইটাও হয়। ইমান ধুনীয়া লাগি আছে। আশে পাশে ঘূৰা ফুৰা কৰিলোঁ। এতিয়া আবেলি হ'ল, ময়ে চাহটো বনাই আছোঁ, কাৰণ মোৰ নিচিনা কৰি চাহটো বনাম নহয়। এয়া বিস্কুট লৈছোঁ, চাহ লৈছোঁ, কাৰণ অলপ আগতে ভাত খোৱা হ'ল। এতিয়া চাহ খাই ওলালোঁ যাবলৈ। ইহঁতে আগতে যাব, মই অলপ পিছত যাম, কাৰণ এটা ট'টো মানে ইহঁতকে লাগে, জানেই ইমান কেইজন আহিছে নহয়।
এয়া টটো মাতিলোঁ আৰু ল'ৰা চাইকেল লৈ আহিছে, তাই চাইকেল দিয়ে যাব। গোটেইকেইটা এটা টটোত উঠিল, মই অলপ পিছত যাম কাৰণ জাগাই নাই নহয়। ল'ৰা আহিল চাইকেল দি আৰু মই আহিলোঁ টটো দি, একলগ হ'লোঁ বজাৰত। লৈ পেলাই দেখিছেনে ইমান বৰ বস্তু ল'লোঁ ভাজা পোৰা আজি। ল'ৰাই খাব সেইকাৰণে লৈ আহিলোঁ আৰু মোৰো কিবা আজি খাবলৈ অলপ মন গৈছে। যি কি নহওক ঘৰত আহি চাহ বনালোঁ আৰু এইবিলাক লৈছোঁ। এতিয়া খাই লওঁ, খাই পেলাই আহি আছোঁ ৰাতিৰ কাৰণে কি বনাওঁ নবনাওঁ, কাৰণ দিনততো ঘূৰা ফুৰা হৈ গ'ল বহুত, এতিয়া ৰাতিৰ কাৰণেতো খাব লাগিব। আৰু হাঁহৰ কণী এইকেইটা দি দিছে বুবুৰ জাৱে, দেখিছেনে মানে হাঁহৰ কণী পোৱাই নাযায় নহয়। চাহ খালোঁ, চাহ খাই নহয় এতিয়া ৰাতিৰ কাৰণে ভাত চাত বনাম। যিমানে ঘূৰা ফুৰা নকৰোঁ ঘৰৰ কামটো কৰিবই লাগিব। আহক দেখাই আছোঁ ৰাতি কি বনাই আছোঁ। দালি ভৰ্তা বনাই আছোঁ। ইয়াত ৰচুন অলপ বেছি কৰি দিছোঁ, তেল দি দিম আৰু জলকীয়া দিছোঁ, দেখিছেনে গোটা গোটা জলকীয়া। কেইদিনমান ধৰি নহয় মানে দাৱাত খাই বিয়া খাই মানে ইমানে বেয়া লাগি আছে নহয় মাংস চাংস, সেইকাৰণে ভাবিলোঁ আজি দালি আৰু ভাজি বনাওঁ ৰাতি। আৰু ইপিনে আলু কাটি লৈছোঁ, গুৰি আলু, এতিয়া ভাজি বনাম। দালি ভৰ্তা আৰু ভাজি ৰাতিৰ কাৰণে, তেনেহ'লে চাই থাকক। ৰাতি ৰন্ধা বঢ়া হৈ গ'ল, দালি আৰু ভাজি। খোৱাটো দেৰি আছে কাৰণ দেৰি কৰি খাওঁ নহয়, মানে পটাপট বনালোঁ। আৰু ব্লগটো মই ইয়াতে শেষ কৰিম, আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।